অকমানি নিৰ্ভীৰ লগত অকোৱা পকোৱা পাহাৰৰ যাত্ৰা শুনিয়ে ভয় লাগিছে নহয়নে? হেল্ল' এভৰিৱান, মই প্ৰীতিস্মিতা নিৰ্ভী আৰু মোৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ডাইপাৰ্ছ, খাদ্য, নিৰ্ভীৰ এসোপামান টেন্ট্ৰামছ আৰু এখন ধুনীয়া পাহাৰ। আহক আজি আমি সকলোৱে চাওঁ মেঘালয়ত থকা নংষ্টইন। গুৱাহাটীৰ পৰা প্ৰায় 160 কিলোমিটাৰ দূৰত আছে মেঘালয়ৰ নংষ্টইন, য'ত আমি এবাৰ গৈছিলোঁ। এয়া আমাৰ মিনি ট্ৰেভেলাৰ, হাতত এখিলা অপৰাজিতাৰ পাত লৈ ৰেডি। আমি ক'ৰবলৈ গ'লে অপৰাজিতাৰ পাত এখিলা লৈ লওঁ যাতে যাত্ৰাটো মংগলময় হওক। খুব ধুনীয়া ৰাস্তা এটাৰ মাজেৰে আমি গৈ আছিলোঁ। আমি বকৰ পৰা গৈছোঁ, মিৰ্জাৰ পৰাও যাব পাৰি, দুধনৈৰ পৰাও যাব পাৰি আৰু চেৰাপুঞ্জী হৈ পেলাইও যাব পাৰি। তো এনেকুৱা খুব ধুনীয়া ৰাস্তাৰ মাজে মাজে আমি মাজে মাজে অকণমান ফটো উঠিছোঁ, নিৰ্ভীক পাহাৰ এইবিলাক দেখাইছোঁ। তাই খুব এনজয় কৰিছে। নিৰ্ভীয়ে অৱশ্যে আগতেও বহুতবাৰ ৰোড ট্ৰিপ কৰিছে, গতিকে তাইৰ তেনেকুৱা জাৰ্ণিত অসুবিধা নহয়। কিন্তু মই তাইৰ যিখিনি যাৱতীয় মেডিচিন সেইখিনি লগত লৈ লওঁ। আমি থকা হোটেলখনৰ এয়া দৃশ্য, খুব ধুনীয়াকৈ বৰষুণ দি আছিলে। চ' নিৰ্ভীয়ে খুব এনজয় কৰিছে। নিৰ্ভীয়ে আজিকালি ৰেইন ৰাইমছটো শিকাৰ পৰা ৰেইন খুব ভাল পায়, হাতেৰে চুব খোজে। হোটেলখনৰ ফ্ৰণ্ট ছাইড ভিউ হয় এইটো। বেক ছাইড ভিউটো খুব ধুনীয়া। নংষ্টইনৰ কথানো কি ক'ম, গোটেই ৰাস্তাটোৱে চাবলগীয়া। ইয়াৰ ভিউ পইণ্টবিলাক অকণমান দূৰে দূৰে আছে, কিন্তু গোটেই ৰাস্তাটোৱে যেন একোটা ভিউ পইণ্ট এনেকুৱা লাগে। খুব ধুনীয়া চাবলৈ। ৰাতি অকণমান নিৰ্ভী আৰু মই নাচিলোঁ। নিৰ্ভীজনী যে মোৰ নিচিনা হৈছে, নাচি ভাল পায়, মাকৰ নাচ চাই ভাল পায়। আন সকলোৱে ৰন্ধা বঢ়াত ব্যস্ত, যিহেতু আমি থকা হোমষ্টেটোত ৰান্ধি খোৱাৰ সুবিধা আছিলে। সেইকাৰণে আমি অকণমান ৰান্ধি বাঢ়িয়ে খালোঁ বাৰু। পিছদিনাখন ৰাতিপুৱা অকণমান ৱাক কৰিবলৈ মই ওলাই গৈছিলোঁ অকলে। নিৰ্ভী শুই আছিলে সেইখিনি সময়ত। খুব ধুনীয়াকৈ বৰষুণ দি আছিলে, মিঠা অকণমান ঠাণ্ডা লাগিছিলে। পিছফালৰ ভিউটো যে এনেকুৱা একেবাৰে কাশ্মীৰ নিচিনা লাগিছিলে চাই পেলাই। ইমান ধুনীয়া নহয়, কি ক'মনো নংষ্টইনৰ সৌন্দৰ্যৰ কথা। একেবাৰে ছুইজাৰলেণ্ডৰ নিচিনা। এইখনক মিনি ছুইজাৰলেণ্ড বুলিও কয়। নাজানো ছুইজাৰলেণ্ড ভগৱানে কেতিয়া দেখায়, কিন্তু মিনি ছুইজাৰলেণ্ডখন চাই আহিলোঁ। লগতে আপোনালোককো দেখালোঁ। নাজানো আপোনালোকে ভাল পাইছে নে বেয়া পাইছে। ভাল পালে নিশ্চয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব দেই। এয়া মাজে মাজে আমি ৰৈ পেলাই ভিডিঅ' ফটো শ্বুট কৰিলোঁ। বৰ বেছিকৈ ক্লিপছ নাছিলে, যিখিনি আছে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। নংষ্টইনলৈ কিন্তু এইখিনি ছিজনত যাবলৈ ভাল, জুলাই আগষ্ট এনেকুৱা মানত, কাৰণ এইখিনি সময়ত বৰষুণ দি থাকে যে। খুব ধুনীয়া গ্ৰীনাৰী হয়, মানে কালাৰটো ইমান ভাল লাগে চাবলৈ। ইফালেতো মেঘালয়, মেঘৰ কথা আৰু ক'বই নালাগে। এয়া হৈছে আমাৰ সন্মুখৰ হোটেলৰ সন্মুখৰ ভিউ। আমাৰ হোটেলৰ সন্মুখতে এনেকৈ এটা বৰ ধুনীয়া ভিউ পইণ্ট আছে। খুব ভাল লাগিছিল এইখিনি চাই পেলাইও। মানে মই কৈছোঁ নহয়, গোটেই নংষ্টইনখনে যেন ৰাস্তাটোৱে চাই যাম এনেকুৱা। আৰু ইয়াত গ'লে মানে অকণমান মোৰ মতে দুদিনটো টাইম লাগে, কাৰণ ভালকৈ ভিউ পইণ্টবিলাক চাবলৈ। এয়া আমি মাৰখাম ভেলীলৈ গৈ আছিলোঁ। তাত থকা এটা ভিউ পইণ্ট মাৰখাম ভেলী। একেবাৰে খেতি পথাৰৰ মাজে মাজে খুব শান্ত পৰিৱেশ যে যাব পাৰি। ৰাস্তাটো কিন্তু অকণমান মাৰখাম ভেলীৰ বেয়া, তথাপিতো আমাৰ মিষ্টাৰ ড্ৰাইভাৰে মৰসাহ কৰি নিলে উঠাই। যদিও আমাক বাৰু তেওঁ ভালে লৈও আহিলে। তো বেবী লৈ যোৱাত মোৰ মতে তেনেকুৱা একো প্ৰব্লেম নাই, খালি আপুনি নিজৰ ছেফটিটো একেবাৰে মন কৰিবলগীয়া। গাড়ীৰ ছিট বেল্টটো অনবৰতে মাৰি থাকিব, তাইক ভালকৈ ধৰি থাকিব লাগে, সেইখিনিয়ে আৰু। তো মই কিন্তু তেনেকুৱা একো প্ৰব্লেম পোৱা নাই। মাজে মাজে অকণমান গাড়ীৰ পৰা উলিয়াই বেবীটোক ইফাল সিফাল কৰিবলৈ সুবিধা কৰি দিব লাগে, যাতে বহি মানে বিৰক্তি নালাগে। তো এয়া হৈছে কি ধুনীয়া ভিউ মাৰখাম ভেলীৰ পৰা, কিনো ক'ম আৰু। কিন্তু নামিব মই নাপালোঁ, কাৰণ বৰষুণ দি আছিলে। তো নিৰ্ভীক লৈ বেছিকৈ নমাটো মোৰ কাৰণে ঠিক নাছিল। থেংক ইউ ফৰ ৱাচিং। প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু মাই চেনেল।